মোৰ আজি গ্ৰন্থখন প্ৰাচীন অসমীয়া সাহিত্যৰ সুবাস গ্ৰন্থখন উন্মোচন হৈ মই সঁচাকৈ খুব আনন্দিত। কাৰণ ইয়াৰ আগতে মই যদিও কিতাপ সম্পাদনা কৰিছোঁ, কিন্তু সম্পূৰ্ণ নিজে লিখা কিতাপ এইখনে মোৰ প্ৰথম। গতিকে মই আজি খুবেই আনন্দিত এইখন উন্মোচন কৰিবলৈ পাই। নাম প্ৰাচীন অসমীয়া সাহিত্যৰ সুবাস, আৰু ইয়াতে প্ৰাচীন অসমীয়া সাহিত্য লগতে ভাষাৰ কথাই উল্লেখ কৰা হৈছে। ইয়াতে মোৰ 3টা প্ৰবন্ধ ইয়াত আছে। প্ৰথমটো হ'ল অসমীয়া সাহিত্যৰ প্ৰত্ন অসমীয়া ভাষাৰ ক'বলৈ গ'লে চৰ্যাপদ, আৰু চৰ্যাপদৰ আলোচনা ভাষা আৰু সাহিত্য ধৰ্ম সাধন প্ৰণালী আলোচনা। দ্বিতীয়টো হ'ল শ্ৰীকৃষ্ণ কীৰ্তন বড়ো চণ্ডীদাসৰ, আৰু সেইটোৰো ভাষা কাহিনী আলোচনা সম্পূৰ্ণ প্ৰবাদ প্ৰবচন অলংকাৰ ইত্যাদি। আৰু তৃতীয় প্ৰবন্ধটো হ'ল মাধৱ কন্দলীৰ ৰামায়ণ। ৰামায়ণৰো যিমান ভাষা আদি কৰি যি আলোচনা আছে গোটেইখিনি ইয়াত সন্নিৱিষ্ট কৰা হৈছে। মই সম্পাদনা কৰা সাহিত্য বিতান আৰু দাপোন বুলি আমাৰ মহাবিদ্যালয়ৰ বিভাগীয় আলোচনীকে ওলায় বছৰীয়াকৈ, সেইটো মই কেইবাবাৰো সম্পাদনা লগতে তত্ত্বাৱধায়কো আছিলোঁ। আৰু মোৰ সম্পূৰ্ণ বিভাগৰ পৰাই প্ৰকাশিত সম্পূৰ্ণ আমাৰ অসমীয়া বিষয়ৰ পুথি সাহিত্য বিতান, সেইখনৰ সম্পাদক আছিলোঁ, আৰু এইখন মোৰ নিজাকে উলিওৱা। সাহিত্যপ্ৰেমীসকলৰ উদ্দেশ্যে মই এটাই কথা জনাব বিচাৰোঁ যে তেওঁলোকে সাহিত্য পঢ়ক, আৰু সাহিত্য সদায় নতুন নতুন বস্তু যোগ হৈ আছে। গতিকে সেই নতুন যিবিলাক বস্তু যোগ হৈ আছে সেইবিলাক অসমীয়া সাহিত্যলৈ তেওঁলোকে বেলেগ সাহিত্যৰ পৰা হ'লেও বোৱাই আনক, তেতিয়াহে অসমীয়া সাহিত্য সমৃদ্ধ হ'ব। মই এই কথাকেই নতুন প্ৰজন্মক বা সাহিত্যপ্ৰেমীক ক'ব বিচাৰিম।